এই আধ্যাত্মিক দিশটোৰ ফালে আগবাঢ়িবলৈ আমি সক্ষম হৈছোঁ বুলি আমি নিজকে ভাবিছোঁ। কৃষ্ণ কৃষ্ণ সকলে এটা ডাষ্টবিনত পৰি থকা আৱৰ্জনা বুলি যিসকলে ভাবে কৃষ্ণ আৰু আজি পৃথিৱীখন যিটো ফালে গতি কৰিছে, কৃষ্ণ গতিকে তাৰ তুলনাত আমি অত্যন্ত একেবাৰে শ্ৰেষ্ঠ বুলি আমি ভাবোঁ আৰু যথেষ্ট আনন্দিত হৈছোঁ আমিও, কাৰণ আমি প্ৰথমবাৰ লগ পোৱাৰ পাছতে আপোনাক লগ পাবলৈ আচলতে ইচ্ছুক হৈ আছিলোঁ হয় হয় আৰু গতিকে আজি দ্বিতীয়বাৰৰ কাৰণে লগ পালোঁ। গতিকে আমাৰ এয়া আপোনাৰ লগত যিটো মিলন, এই মিলন আমাৰ সফল হৈছে বুলি ভাবিছোঁ আৰু আশা কৰিছোঁ যাতে আগন্তুক সময়তো আপোনাৰ লগত এনেকৈ সহযোগ কৰি থাকিব পাৰোঁ। কৃষ্ণ 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 মাধৱ 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 ভালে আছে ন? ইয়াতে থাকে আপুনি ন? কৃষ্ণ কৃষ্ণ ব'লক 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 মাধৱ মাধৱ হয় 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 কৃষ্ণ 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 শংকৰ গুৰু হৰি ৰাম। কৃষ্ণ 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 মাধৱ আজি মোৰ গৃহ তীৰ্থটো অধিক পবিত্ৰ ভৈলা অশেষ যিহেতু সাক্ষাতে জগতৰ গুৰু আপুনি ভৈলা প্ৰৱেশ আপুনি ভৈলা প্ৰৱেশ। কৃষ্ণ কৃষ্ণ সহজ প্ৰাৰ্থনা। ৰাম কৃপাৰ সাগৰ নৈব কি নন্দন কৰিও মনৰ কাম ভকতৰ সংগ সদায় নুগুচুক মুখে তো আগুণ নাম ৰাম মুখে তো আগুণ নাম ৰাম গুৰুদেৱ নাম ভকত চাৰি বস্তু প্ৰসন্ন প্ৰভুৱে কৃপা কৰিব। মোৰ প্ৰভু শংকৰ চক্ৰ গদা পদ্মধাৰী প্ৰভুৱে কৃপা কৰিব। কৃষ্ণ হৰি ৰাম নাৰায়ণ মাধৱ কৃষ্ণ হৈছে কৃষ্ণ কৃষ্ণ জয় গুৰু শংকৰ। সকলোকে ভক্তিভৰা সেৱা নিবেদন কৰিছোঁ। আপোনালোকে গম পাইছে আজি আমি কাৰ গৃহলৈ আহিছোঁ। আমি প্ৰতিভা আইগৰাকী গৃহলৈ আহিছোঁ। তেখেতৰ আমি লগ পাইছিলোঁ যোৰহাট অধিৱেশনত শিবিৰত। বিশেষকৈ ভগৱন্তই আমাক কৃপা কৰি তেওঁৰ লগত আমাৰ সান্নিধ্য লাভ কৰাইছিল আৰু আজি আমি তেখেতৰ গৃহলৈ আহিছোঁ। কৃষ্ণ কৃষ্ণ আই কৃষ্ণ বাপজনো আছে। কৃষ্ণ 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 আপোনালোকে হয়তো গম পাইছে যে আইগৰাকীৰ লগত আমাৰ সান্নিধ্য লাভ হৈছিল যোৰহাট অধিৱেশনৰ শিবিৰত আৰু এটা মহান উদ্দেশ্য লৈ তেওঁলোকে তালৈ গৈছিল। তেওঁলোকৰ গোটেই কথাখিনি আমি আজি জানিবলৈ চেষ্টা কৰিম। আৰু কথা হ'ল কি, আমি আজি আহি পাইছোঁ। এতিয়া বাপজনে আমাক সুন্দৰকৈ আমাক ৰাস্তাৰ পৰা তেখেতে আদৰি আনিছে আৰু সেৱাভাগ জনালে। আমিও সেৱাভাগ তেওঁৰ লগত জনালোঁ। কি ক'ব? কৃষ্ণ জয় গুৰু শংকৰ। আমি পৰম সুখী অনুভৱ কৰিছোঁ। আমি আজি বাপজনাক আমাৰ গৃহত তেখেতৰ পদধূলিকণ পাই আমি নথৈ আনন্দিত হৈছোঁ আৰু প্ৰভু ভগৱন্তই আমাক কৃপা কৰিছে বুলি আমি ভাবিছোঁ। গতিকে আমি তেখেতৰ সান্নিধ্যত আমি আজি আমাৰ পৰিয়ালটো কৃতাৰ্থ হৈছোঁ বুলি ভাবিছোঁ। প্ৰভু ভগৱন্তই কৃপা কৰিছে, এনেকৈ কৃপা কৰি যাওক, আমি তাৰে কামনা কৰিছোঁ। কৃষ্ণ জয় গুৰু শংকৰ মাধৱ মাধৱ। আমি আপোনাৰ দুখনি অভয়চৰণৰ সহস্ৰ প্ৰতিবাদ প্ৰণিপাত জনাইছোঁ, সেৱা জনাইছোঁ। আইগৰাকী চৰণত আমি সেৱাভাগ জনাইছোঁ। কি ক'ব আই? কৃষ্ণ 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 জয় গুৰু শংকৰ। হ'ব হ'ব আমি সঁচাকৈয়ে যথেষ্ট আনন্দিত হৈছোঁ আমিও, কাৰণ আমি প্ৰথমবাৰ লগ পোৱাৰ পাছতে আপোনাক লগ পাবলৈ আচলতে ইচ্ছুক হৈ আছিলোঁ আৰু গতিকে আজি দ্বিতীয়বাৰৰ কাৰণে লগ পালোঁ। গতিকে আমাৰ এয়া আপোনাৰ লগত যিটো মিলন, এই মিলন আমাৰ সফল হৈছে বুলি ভাবিছোঁ আৰু আশা কৰিছোঁ যাতে আগন্তুক সময়তো আপোনাৰ লগত এনেকৈ সহযোগ কৰি থাকিব পাৰোঁ আৰু যিমানখিনি পাৰোঁ এনেকৈ
যাতে আমি আশা কৰিম আপোনাক আৰু লগ পাওঁ কৃষ্ণ, তাৰে কামনা কৰিছোঁ। সঁচাকৈ পুনৰবাৰ ক'লোঁ আমাৰ বহুত আনন্দ লাগিল। কৃষ্ণ। আমি পুনৰবাৰ সমস্তজনৰ চৰণলৈ ভক্তিভৰা সেৱা নিবেদন কৰাৰ লগতে আমি বাপজনৰ চৰণতো সেৱা নিবেদন কৰিছোঁ। কৃষ্ণ কৃষ্ণ। আপোনাৰ চৰণ কমলত আমি সহস্ত প্ৰতিবাদ প্ৰণিপাত জনাইছোঁ, সেৱা জনাইছোঁ। আপোনালোকে এই গৃহতে থাকে? হয় হয়। এইটো আপোনালোকে ভাড়া থাকে ইয়াত? ভাড়া বৰ্তমান ভাড়া দিব নালাগে বাৰু, আমি এইটো আমাৰ মালিকৰ ফালৰ পৰাই দিছে আমাক হয় হয় থাকিবলৈ। হয় হয়। আপুনি কি কৰ্ম কৰে? আমি বৰ্তমান ইয়াতে প্ৰাইভেট মালিকৰ আণ্ডাৰতে চিকিউৰিটি কাম এটা কৰি আছোঁ। হয় হয়। আপুনি মাহিলী কিমান টকা পায়? মাহিলী আমাৰ দৰমহাটো বেছি নহয়, আমাৰ 8,000 টকা হয়। কৃষ্ণ। চলিবলৈ অসুবিধা নহয়? আছোঁ আৰু তেনেকৈ চলি পেলাই কৃষ্ণ আমি কৃষ্ণ দুজনমান। কৃষ্ণ। যিসকলে চাই আছে গম পাইছে আমি কথাবিলাক ক'ৰ পৰা ক'লৈ নিব বিচাৰিছোঁ। আমাৰ দৃষ্টিহীন আইগৰাকী, তেওঁ বিবাহ কিমান দিন, আপুনি বিবাহ কিমান দিন? আমাৰ 2 বছৰ হ'ল। 2 বছৰ আগত? 2 বছৰ হোৱা নাই বাৰু, এই হোৱা নাই। এপ্ৰিলৰ 29 তাৰিখে 2 বছৰ সম্পূৰ্ণ হ'ব আৰু। এতিয়া 11 মাহ চলি আছে বুলি ক'ব পাৰি। হয় হয় হয়। কেনেধৰণে লগ পালে আপোনালোকে দুইজনে? হয়, আমাৰ লগ পোৱা কাহিনীটো অলপ দীঘলীয়াই হ'ব। দীঘলীয়া বা হয় হয়। আমি আমাৰ আপুনি শুনিছে চাগৈ, আমাৰ শিৰোমণি ভাগৱত চৰ্চা অনুষ্ঠান এভাগ আছে। হয় হয় হয়। হয়, আমাৰ বিশ্বনাথ চাৰিআলিৰ পৰা দৃষ্টিহীন বিনীত বৰা বাপজনাই এই অনুষ্ঠানভাগ মানে আৰম্ভ কৰিছিলে। হয় হয় হয়। প্ৰথম লকডাউন আৰম্ভ হওঁতেই মানে আমাৰ বাপসকল যেতিয়া নামঘৰলৈ যাবলৈ অলপ অসুবিধা হ'ল, হয় হয় হয়। তেতিয়া এই ফোনতে মানে অডিঅ' কনফাৰেঞ্চ কৰি পেলানি বাপ কেইজনমানৰ সৈতে লগ লাগি মানে এটা আধ্যাত্মিকৰ গ্ৰুপ মানে তেখেতে প্ৰতিষ্ঠা কৰিছিলে। হয় হয় হয়। আমি তাতেই সন্ধিয়া 6টাৰ পৰা 7টা, 7:30, 8টালৈকে আমি এই অনুষ্ঠানভাগত অংশগ্ৰহণ কৰোঁ। হয় হয় হয়। তেনেকৈ অংশগ্ৰহণ কৰি থাকোঁতে আমাৰ এই প্ৰতিভা বৰা এগৰাকীকো তেখেতেও সংযোগ হ'ল। কৃষ্ণ। তেখেতৰ লগত আমাৰ এনেকৈ চিনাকি হ'ল, তেখেতে প্ৰায় অনুষ্ঠানৰ আৰম্ভণিতে বৰগীত আৰম্ভ কৰে তেখেতে। কৃষ্ণ। হয় হয়। তেখেতৰ কণ্ঠত তেখেতৰ বৰগীত শুনি আমি অলপ আপ্লুত হ'লোঁ হয় হয় হয়। আৰু তেখেতৰ লগত চিনাকি হ'লোঁ। হয় হয়। চিনাকি হৈ পেলানি এনেকৈ আমি বেলেগ কথা নকৈ আমি আধ্যাত্মিকৰ কথাৰে আমি তেখেতৰ লগত চিনাকি হৈ শেষত আমি তেখেতক বিয়াৰ প্ৰস্তাৱ দিছিলোঁ। হয় হয় হয়। হয়, আমি তেখেতে আমাক প্ৰতিবাদ কৰিছিলে যে আমি দৃষ্টিহীন আমাৰ লগত বিয়াত বহিলে আপোনাৰ কি হ'ব, আপোনাৰতো ঘৰৰ পৰিয়ালো নামানিব। কৃষ্ণ। হয় হয়। হয়, কিন্তু আমি সেইটো নাভাবিলোঁ হয় হয় হয়। যে তুমি বোলো দৃষ্টিহীন বুলি ক'লে নহ'ব, তোমাৰ কাৰণ কেলৈ তোমাৰ বাহ্যিক দৃষ্টিটোহে নাই, কিন্তু অন্তৰৰ দৃষ্টিটোতো সম্পূৰ্ণ আছে। হয় হয় হয়। গতিকে আমি সেইটো চালে নহ'ব। কৃষ্ণ। গতিকে আমি বিয়াৰ প্ৰস্তাৱ দিছোঁ আৰু তেখেতেও ক'লে যে আমাৰ ঘৰলৈ যাব, ঘৰত আমাৰ মা দেউতাহঁতৰ, মাক ককাইদেউহঁতৰ লগত আলোচনা কৰিব। আৰু আমিও তেনেকৈ কথা দিছিলোঁ তেখেতৰ ঘৰত যাম বুলি। হয় হয় হয়। তাৰপৰা আমি তেতিয়া গুৱাহাটীত আছিলোঁ। হয় হয়। সেই গুৱাহাটীৰ পৰা আমি তেখেতৰ ঘৰলৈ গ'লোঁ। গৈ পেলানি আমি মাক ককাইদেউ নৱহঁতৰ আগতো কথাখিনি আলোচনা কৰি, মা আছে। কিন্তু আমাৰ এই ক্ষেত্ৰত বহুত বিতৰ্কৰ সৃষ্টি হৈছিলে। আমাৰ দুই পক্ষৰ মাজৰ পৰাই এই আমাৰ মিলনত সহায় সহযোগ কৰিবলৈ অলপ মানে হেৰি হৈছিল, অসমৰ্থ হৈছিল। তথাপিও আমি আমাৰ দুইজনৰ মানে যি প্ৰতিশ্ৰুতি আমি সেইটো মানে অটুট ৰাখিলোঁ আৰু আমি দুইজনে এটা কথাতে থাকিলোঁ। কৃষ্ণ। আৰু প্ৰভু ভগৱন্তই আচলতে আমাক প্ৰভু ভগৱন্তই এইখিনি কৃপা কৰিলে। কৃষ্ণ মা। তেখেতৰ কৃপাতে আমি আজি দুইজন এই আধ্যাত্মিক দিশটোৰ ফালে আগবাঢ়িবলৈ আমি সক্ষম হৈছোঁ বুলি আমি নিজকে ভাবিছোঁ। কৃষ্ণ কৃষ্ণ। এনে এজন মহান ব্যক্তিৰ ওচৰলৈ আমি আজি আহিছোঁ। আমি আমাৰ ভাষাৰে বুজাব পৰা নাই কেনেধৰণে আমি কি কথা পাতিম, আমি কোনো মনৰ পৰা আমি ভাবি অহা নাই আৰু মনৰ পৰা ওলোৱা নাই। আমি পৰম ভাগ্য, আমি এই মহান বাপজনক আজি লগ পালোঁ। একচুৱেলি অসুবিধা হয় বহুতখিনি। আপোনাৰ গৃহৰ সদস্য কিমান? আমাৰ আইগৰাকী বিয়া পতাৰ আগৰ, এতিয়াতো আৰু দুইগৰাকী দেখিছোঁ। হয়, আমাৰ পৰিয়ালৰ সদস্য বুলিবলৈ আমাৰ মা দেউতা ঢুকুৱা যিটো বহুত বছৰেই হ'ল। হয় হয় হয়। আমাৰ ককাইদেউ মোৰ ওপৰত 2জন আছে। হয় হয়। তাৰপৰা নবৌ 2জনী, হয় হয়। ডাঙৰ ককাইদেউজনৰ ছোৱালী 3জনী আৰু মাজু ককাইদেউজনৰ ল'ৰা 2জন। কৃষ্ণ। ইমানে, আৰু বাইদেউ 3জনীতো বিয়া দিয়া হ'লে। আমাৰ ঘৰৰ পৰিয়াল ইমান। কৃষ্ণ। মানে আমিয়ে সৰু আমাৰ ঘৰত। আমি কথাখিনি এইকাৰণে জানিব বিচাৰিছোঁ, হয়তো বহুতে নাজানিব পাৰে। এগৰাকী দৃষ্টিহীন আইৰ লগত আপুনি বসবাস কৰিছে, জীৱনটো পাৰ কৰি লৈ যাব। মানে কেতিয়াবা অসুবিধা হয়নে? অসুবিধা কিছুমান অসুবিধা হ'লেও আমি সেইটো অসুবিধা বুলি মনত আৰু ভাবি নলওঁ। কাৰণ কি, যিহেতু আমি তেখেতৰ লগত আমি জীৱনভৰ তেখেতকে মানে সংগী হিচাপে লৈছোঁ, যেতিয়া আমি ঘাট প্ৰতিঘাতৰ সন্মুখীন হ'লেও আমি সেইখিনি প্ৰভু ভগৱন্তৰ আশীৰ্বাদ বুলি আমি
মনতে ভাবি ল'ব লাগিব। কৃষ্ণ কৃষ্ণ। আপোনাৰ হৃদয়খনৰ পৰা যিখিনি কথা ওলাই পৰিছে আমি সঁচাকৈ শলাগ লৈছোঁ। আপোনাৰ চৰণৰ শতকোটিবাৰ প্ৰণিপাত জনাইছোঁ, সেৱা জনাইছোঁ। আৰু কিনো ক'ম, মানে এনেকুৱা হৈছে কথাখিনি আমি আগতে গম পোৱা নাছিলোঁ। আপুনি ইমানখিনি ত্যাগ দিছে, তাৰ কাৰণে আমি নথৈ আনন্দিত হৈছোঁ। আমি আইগৰাকীৰ পৰা দুই এষাৰ কথা জানিবলৈ চেষ্টা কৰিম। কৃষ্ণ আই, আমি গোটেই কথাখিনি ইতিমধ্যে গম পাইছোঁৱেই। আপোনালোকৰ এই যি সুন্দৰ পৰিৱেশৰ মাজত আপোনালোকে এতিয়া বৰ্তমান আছে, আপোনালোকে জীৱনটোৰ সিজনে একেলগে থাকি শেষ কৰি দিয়াৰ এটা সিদ্ধান্ত লৈছে। আৰু তাৰ কাৰণে ঘাট প্ৰতিঘাত বহুতখিনি আহিলে আৰু গ'লোঁ। কেনেকুৱা লাগে? আচলতে আমি বুজাব নোৱাৰোঁ, কাৰণ প্ৰথম কথা আমাৰ ভাল লাগে, কাৰণ এনেকুৱা এজন মহান ব্যক্তিৰ লগত আমি থাকিব পাৰিছোঁ, সেইটো কাৰণে আমাৰ ভাল লাগে। কাৰণ আমাৰ জীৱনটো এটা সফল হৈছে। কাৰণ বিশেষকৈ দৃষ্টিহীন ব্যক্তি এজন দৃষ্টিবান ব্যক্তিসকলৰ সমান নহয়। কাৰণ মানে আমি যিমান দূৰ দেখিছোঁ বা যিমান দূৰ আমাৰ অভিজ্ঞতা হৈছে, আমাৰ প্ৰায়ভাগ দৃষ্টিহীন ব্যক্তিসকলৰ পিতৃ মাতৃয়ে হওক বা ভাতৃ ভগ্নীসকলেই হওক যথেষ্ট অৱহেলাৰ চকুৰে চায়। গতিকে তেনেস্থলত নিজৰ পিতৃ মাতৃৰ উপৰিও যে এনে এজন ব্যক্তি যদি কাৰোবাৰ জীৱনলৈ আহে, তেতিয়াহ'লে সেয়া নিশ্চয় দুখৰ কথা আমি নহয় বুলি ভাবোঁ। তাৰ সমান হয়তো আমি আনন্দ নাই বুলি ভাবোঁ। কাৰণ যিসকলে এটা ডাষ্টবিনত পৰি থকা আৱৰ্জনা বুলি যিসকলে ভাবে, আৰু আজি পৃথিৱীখন যিটো ফালে গতি কৰিছে, গতিকে তাৰ তুলনাত আমি অত্যন্ত মানে একেবাৰে শ্ৰেষ্ঠ বুলি আমি ভাবোঁ। আৰু কৃষ্ণ আপোনাৰ সংসাৰ খুব সুন্দৰ হওক আৰু আপোনালোকে আগবাঢ়ি যাওক। আপুনি আগতে মাতৃৰ গৃহত থাকোঁতে আপোনালোকৰ গৃহৰ পৰা আপোনাক মানে লালন পালন কৰি আছিল, সকলোখিনি আপোনাক সুবিধা কৰি দিছিল। এতিয়া বাপজনৰ লগত আপুনি আছে, বাপজনে আপোনাক সুবিধা কৰি দিয়ে নে সকলোখিনি? নিশ্চয় দিয়ে। নিশ্চয় হয়। মানে কোনোদিন অসুবিধা হোৱা নাই? হয়। আপোনালোকে ৰন্ধনটো চাগে বাপে কৰে? হয়নে? হয়। বাকী কামবিলাক আপোনালোকে কেনেকৈ চলায়? মইতো এতিয়া আপোনালোকক দেখিছোঁ আইগৰাকীয়ে বহুখিনি কাম নিজে মোক দেখাই আছে, এইটো বস্তু এইটো বস্তু। আইগৰাকীয়ে তেখেতৰ লাগতিয়াল যিখিনি কাম তেখেতে নিজে কৰে। হয়। সকলোখিনি কৰে, বিচনা কৰাৰ পৰা ধৰি সকলো এইবিলাক বিচনা আমি নাপাৰোঁ, তেখেতে পাৰে। হয়। সকলোখিনি তেখেতে কৰে। তেখেতৰ কাপোৰ কানি ধোৱাৰ পৰা ধৰি চব তেখেতে নিজে কৰে। আমি কিন্তু তেখেতৰ কাপোৰ আজিলৈকে ধোৱা নাই বাৰু। হয়। তেখেতে সকলোখিনি চব ধুনীয়াকৈ কৰি যায় তেখেতক। খালি আমি তেখেতক আপোনাৰ গেছটো জ্বলাবলৈ নিদিওঁ। আমাৰ সেইটো অলপ কৃষ্ণ। আমি আৰু এভাগ কাম আপোনালোকে কৰিলে, ভক্তি প্ৰদীপভাগ দৃষ্টিহীন লোকে বহিব পৰাকৈ আইগৰাকীয়ে তৈয়াৰ কৰিছে। ইয়াতে এই ৰুমটোতে থাকি কৰিছে। এইখিনি কথা আমি পৰৱৰ্তী এটা ভিডিঅ'ত আপোনালোকৰ মাজলৈ আগবঢ়াই দিম। আমি ঘৰুৱা কথাখিনিয়ে পাতিছোঁ এতিয়া। যিহেতু সংসাৰ কৰিলে, ইয়াৰ পিছৰ মানে সংসাৰ কেনেকৈ ধৰণে আপোনালোকে আগবঢ়াই নিম বুলি ভাবিছে? পিছৰ সংসাৰ আমি আৰু কেনেকৈ আমি এনেকৈ সদায় আমি অকল যে কৰ্মব্যস্ততাৰ মাজত থাকিয়ে যে আমি সুখী হ'ম, সেইটো আমাৰ মনে কেতিয়াও নকয়। আমি যেনেকৈ নহওক আমি এই আধ্যাত্মিকৰ দিশৰ লগত প্ৰভু ভগৱন্তৰ শ্ৰৱণ কীৰ্তন সাধু সংগৰ মাজেৰে যেন আমি এই কৰ্মব্যস্ততাৰ মাজতো যেন আমি জীৱনৰ অন্তিম সময়লৈকে পাই থাকোঁ। হয়। আমাৰ মনত এইটোৱেই দৃঢ় সংকল্প। গতিকে প্ৰভু ভগৱন্তই কৃপা কৰক। হয়। আমাক বিশেষ ধন সম্পত্তি ঐশ্বৰ্যৰ ফালে যেন মনটো নাযায়, আমি তাৰ বাবেও প্ৰভু ভগৱন্তৰ চৰণত প্ৰাৰ্থনা জনাওঁ। গতিকে আমি যিখিনি তেখেতে দিয়ে, আমি তাতে যেন সন্তুষ্ট থাকিব পাৰোঁ। হয়। আমাৰ এয়াই কামনা। কৃষ্ণ। আমি কথাখিনি আগবঢ়াই দিলোঁ। আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘত এনে ব্যক্তি আছে যিসকলক হয়তো বহুতে চিনি নাপায় বা নাজানে যে কিমানখিনি ত্যাগ কৰিব পাৰে। আমাৰ শংকৰদেৱ সংঘত এইটো সম্ভৱ। এইটো বহুতে এতিয়া বিতৰ্কৰ মাজলৈ গৈ আছে যে শ্ৰীমন্ত শংকৰদেৱ সংঘত কি কৰিব পৰা নাই। এয়া চাওক, এয়া জ্বলন্ত উদাহৰণ। এই বাপজনে এই দৃষ্টিহীন আইগৰাকীক আকোৱালি লৈছে, সাৱটি লৈছে। তেখেতে সুন্দৰকৈ সংসাৰ কৰি এতিয়া বৰ্তমান বসবাস কৰি আছে ইয়াতে। এই ৰুমতে থাকে আৰু ৰুমতে থাকি যিসকল দৃষ্টিহীন আই বাপ আছে তেওঁলোকৰ কাৰণে চিন্তা চৰ্চা কৰি ভক্তি প্ৰদীপ ইতিমধ্যে যোৰহাটত উন্মোচন কৰিছে। আৰু গুণমালা আছে নহয়?
হয়, গুণগত লিখি আছোঁ। গুণগতভাগ লিখি আছোঁ। হয়, আৰু উন্মোচন আমি শংকৰদেৱৰ জীৱনী আৰু ভক্তিপ্ৰদীপ যোৰহাটত কৰিছিলোঁ। হয় 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 আৰু ৰঙিয়া জিলা শাখাত আমি শ্ৰীকৃষ্ণ গীতাভাগ হৈছিলে। শ্ৰীকৃষ্ণ গীতাভাগ কৰিছিলোঁ। হয় হয় তাৰপিছতে চিমেণ্ট চাপৰি জিলা শাখাত আমি কীৰ্তন শ্ৰীকৃষ্ণ ঘোষাভাগ আৰু নাম ঘোষাভাগ উন্মোচন কৰা হয় আৰু ছাৰ হয় সেইখিনি আৰু প্ৰসংগ প্ৰণালী। হয় হয় চিন্তা কৰি চাওক তেওঁলোকে কিমানখিনি ত্যাগ দিছে। এইটো শলাগ ল'বলগীয়া কথা আৰু বহুতে হয়তো জানে বা বহুতে নাজানে। যিসকলে নাজানে তাৰ কাৰণে আমি ভিডিঅ'টো আগবঢ়াই দিছোঁ। আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘ অকল কাৰোবাৰ পকৰে ঘূৰি থকা নাই। আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ গুৰুজনাৰ প্ৰচাৰ প্ৰসাৰৰ কাৰণে প্ৰত্যেকেই নিজে নিজে এজন প্ৰচাৰক হৈ পৰিছে। তেওঁলোকে নিজেই এজন যোদ্ধা হৈ পৰিছে। গতিকে আপোনালোকে বেলেগ ধৰণে কথাবিলাক নিনি এনেধৰণে আমি আইগৰাকীৰ ওচৰলৈ আজি আহিছোঁ। আপোনালোকে আহি মৰম চেনেহ কৰিব। তেওঁলোকৰ আৰ্থিক অৱস্থাটো অকণমান মানে দিগদাৰ। যিহেতু আপোনালোকে গম পাইছে তেওঁৰ যিভাগ কৰ্ম কৰে তেওঁলোকৰ সংসাৰ চলিবলৈ অকণমান দিগদাৰ হয়। তথাপি আপোনালোকে মৰম চেনেহ কৰিব, ইয়ালৈ আহিব। এইখন জেগা হ'ল লখিমপুৰ আপোনাৰ খেলমাটি তেল ডিপুটোৰ ওচৰতে তেখেতলোকে বৰ্তমান থাকে। ইয়ালৈ আহি তেওঁলোকক লগ কৰিব। বেলেগ একো দিব নোৱাৰিলেও আশীৰ্বাদ এভাগ দি যাব। তাৰ কাৰণে আমি আপোনালোকৰ চৰণত সহস্ৰ প্ৰতিবাদ প্ৰণিপাত জনাইছোঁ, সেৱা জনাইছোঁ। আৰু এনেধৰণে আপোনালোকে কামখিনি কৰি যাওক। আমি নথৈ আনন্দিত হৈছোঁ। আমাৰ যিহেতু যোৰহাটত আপোনালোকৰ লগত আমাৰ সান্নিধ্য লাভ হৈছিল। আজি আমি আপোনালোকৰ গৃহলৈ আহিলোঁ। সহস্ৰ কোটিৰ দুইজনৰ অভয় চৰণত নৰপি নাৰায়ণ প্ৰভু ভগৱন্ত শ্ৰীচৰণ আমি সেৱা জনাইছোঁ। আৰু এনেধৰণে আমাক মৰম চেনেহ কৰি থাকিব। আৰু আমি এনেধৰণে যে সমস্ত জীৱৰ প্ৰতি একচুৱেলি মনুষ্যৰ বুলি কোৱা নাই মই, জীৱৰ প্ৰতি চাৰিমুঠি জীৱৰ প্ৰতি যে আমি প্ৰেম ভাৱ আমাৰ যে ভাতৃত্ববোধ থাকে, আমি সকলোৱে মিলিজুলি থাকিব পাৰোঁ। যি ঈশ্বৰক ভজে সিয়ে জাতি, যি ঈশ্বৰক নভজে সিয়ে অজাতি। গতিকে আপোনালোকে আমি এটা জাতি আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এটা পৰিয়াল। আৰু গতিকে এটা পৰিয়ালৰ কাৰণে আমি এজন আপোনাৰ ভাই হিচাপে আমাক সদায় দিহা পৰামৰ্শ দি থাকিব। আমাৰ বা হিচাপে বাইদেউ হিচাপে আমাক সদায় দিহা পৰামৰ্শ দি থাকিব। এইখিনিকে আমি আপোনালোকলৈ আগবঢ়াইছোঁ। আৰু ভিডিঅ'টো ৰাইজলৈ আগবঢ়াই দি আমি ইয়াৰ পৰা বিদায় মাৰিছোঁ। কৃষ্ণ জয় গুৰু শংকৰ। সকলোকে ভক্তিৰ পৰা কৃষ্ণ কৃষ্ণ।